আসসালামু আলাইকুম ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল মুদাচ্ছিৰ কাপোৰেৰে আবৃতজন অৰ্থ কাপোৰেৰে আবৃতজন। এই সূৰাটোৰ ৪১ নম্বৰ আয়াতৰ পৰা ৫০ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি বহুত সওৱাব অৰ্জন কৰিব পাৰিব। ৪০ নম্বৰ তেওঁলোক জান্নাতত ৪১ নম্বৰ জাহান্নামবাসীবিলাকক ৪২ তোমালোকক জাহান্নামলৈ নিবলৈ কিহে পালে? ৪৩ সিহঁতে ক'ব আমি নামাজ পঢ়া নাছিলোঁ। ৪৪ নম্বৰ দুখীয়া নিছলক খাবলৈ আহাৰ দিয়া নাছিলোঁ। ৪৫ নম্বৰ আৰু বিভ্ৰান্তমূলক কথা আলোচনা কৰা মানুহবিলাকৰ লগ লাগি আমিও অনুৰূপ আলোচনাত লিপ্ত আছিলোঁ। ৪৬ নম্বৰ তাৰ লগতে শেষ বিচাৰৰ দিনটোক অস্বীকাৰ কৰি আছিলোঁ। ৪৭ নম্বৰ শেষত আমি সেই দৃঢ় প্ৰত্যয়মূলক কথাটোৰেই মৃত্যুৰ সন্মুখীন হ'লোঁ। ৪৮ নম্বৰ তেতিয়া মধ্যস্থতাকাৰীৰ মধ্যস্থতা সিহঁতৰ কোনো কামত নাহিল। ৪৯ নম্বৰ সেই মানুহবিলাকৰ কি হ'ল? সিহঁতে যে এই উপদেশৰ প্ৰতি পিঠি দিছে। ৫০ নম্বৰ সিহঁত যেন বনৰীয়া গাধহে। সমাপ্ত।